নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এখন বিশেষ জৰুৰী পত্ৰ আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখনতে কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ আছে। পত্ৰখনত থকা গোটেই কথাখিনি চমুকৈ আপোনালোকক জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিম। এই বিশেষ পত্ৰখনৰ গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল এক্সেম্পলাৰ প্ৰি প্ৰাইমেৰী ক্লাছৰুম ছেটআপ। কেৱল মাত্ৰ প্ৰি প্ৰাইমেৰী নহয়, ক শ্ৰেণী, বাল ভাটিকা আৰু ক্লাছ 3 এই বিশেষ যি ক্লাছৰুম সেই ক্লাছৰুম ছেট কৰিবলৈ বুলি নিৰ্দেশনা আহিছে। আৰু এই বিশেষ যি ক্লাছৰুম সেই ক্লাছৰুম ছেটআপ কৰাৰ কাৰণে সৰ্বমুঠ ৭৫,০০০ টকা বিদ্যালয়ে লাভ কৰিব পাৰে। এতিয়া কথাটো হ'ল আপোনাৰ বিদ্যালয়ে এই ৭৫,০০০ টকাৰ যি অনুদান সেই অনুদান লাভ কৰিবনে? হয়তো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এখন বিশেষ লিষ্ট আহিছে জিলাবিলাকলৈ কোনকেইখন বিদ্যালয়ত এই বিশেষ যি ইনিচিয়েটিভছ সেই ইনিচিয়েটিভছ লোৱা হৈছে তাৰ সংক্ৰান্তত। এই যে ৭৫,০০০ টকা ফাণ্ড বিদ্যালয়ে লাভ কৰিব, কেনেকৈ খৰচ কৰিব? প্ৰথম কথাটো হ'ল বিদ্যালয় পৰিচালনা সমিতি যদি নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক হয় বা কম্পজিট যদি স্কুল হয়, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে এই সমুদায় যি ধন সেই ধনৰাশিৰ যি ব্যৱহাৰ বা খৰচ কৰাৰ ক্ষেত্ৰত যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চেয়াৰমেনশ্বিপৰ অধীনত বিদ্যালয়ত এখন SLC গঠন কৰিব লাগিব। SLC মানে হৈছে স্কুল লেভেল কমিটি আৰু এই কমিটিখনেই কি ক্ষেত্ৰত কেনেকৈ সেই সমুদায় ধনৰাশি ব্যৱহাৰ কৰিব তাৰ সম্পৰ্কত তেওঁলোকে খতিয়ান প্ৰস্তুত কৰিব। এই সমিতিখনত সৰ্বমুঠ 11জন সদস্য থাকিব লাগিব। 11জনতকৈ বেছি সদস্য হ'ব নোৱাৰিব। এতিয়া এই সমিতিখনত সদস্য কোন কোন থাকিব সেই সম্পৰ্কে অকণমান ক'বলৈ প্ৰয়াস কৰিম যে এই সমিতিখনত বিদ্যালয়খনৰ প্ৰধানজন হ'ব মেম্বাৰ ছেক্ৰেটেৰী। ইয়াৰ উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকল, মাতৃগোটৰ সদস্যসকল, লগতে কমিউনিটি যিসকল মেম্বাৰ যিসকলৰ ECCEৰ ওপৰত অভিজ্ঞতা আছে তেওঁলোকক লৈ এই সমিতিখন গঠন কৰিব লাগিব। এই বিশেষ কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহলৈ লাৰ্ণিং কৰ্ণাৰ, বালা পেইণ্টিং, লগতে আউটডোৰ প্লে মেটেৰিয়েল প্ৰভাইড কৰা হ'ব আৰু এই সম্পৰ্কীয় কিছুমান ছাজেষ্টিভ মেজাৰ্ছ আহিছে আৰু তাত সকলোখিনি কথা উল্লেখ কৰা আছে। এক্সেম্পলাৰ প্ৰি ক্লাছৰুম ছেটআপৰ কাৰণে বিদ্যালয়সমূহলৈ ৭৫,০০০ টকাৰ অনুদান পঠোৱা হ'ব আৰু সকলো বিদ্যালয় নাপায় নিৰ্বাচিত কিছুমান বিদ্যালয়ে এই সুবিধা পাবলৈ সক্ষম হ'ব আৰু এই যি অনুদান সেই অনুদান ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিদ্যালয়ত এখন SLC গঠন কৰিব লাগিব আৰু সেই SLCখনেই সম্পূৰ্ণখিনি দায়িত্ব বহন কৰিব। ঠিক তেনেকৈ ব্যৱহাৰৰ কাৰণে তেওঁলোকে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এই অৰ্ডাৰ অনুসৰি এটা কথা কোৱা হৈছে যে যিখিনি বিদ্যালয়ত সুলভ হৈ আছে সেই সুলভ হৈ থকা সামগ্ৰীৰ পৰিৱৰ্তে আন কিছুমান শিতানত বিদ্যালয়ে এই যি অনুদান সেই অনুদান খৰচ কৰিব আৰু এই অনুদানৰ 20,000 টকা বিদ্যালয়ত পেইণ্টিঙৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। যদি বিদ্যালয়ত তেনেকুৱা ধৰণৰ কোনো আগতে পেইণ্টিঙৰ সুবিধা নাছিল বা তেনেকুৱা পেইণ্টিং কৰা নাছিল সেই ক্ষেত্ৰত কিন্তু 20,000 টকা এই অনুদানৰ পৰা বিদ্যালয়ে খৰচ কৰিব পাৰিব। গতিকে এইখিনি আছিলে কথা আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ যিহেতুকে পত্ৰখন ইতিমধ্যে আহি পৰিছেহি আৰু নিৰ্বাচিত সেই বিদ্যালয়বিলাকে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ বিদ্যালয়খন এই আওতালৈ আহিব, গতিকে এনেকুৱা ধৰণৰ কাৰ্য ব্যৱস্থা আপুনি গ্ৰহণ কৰি সেই যি অনুদান সেই অনুদান খৰচ কৰাৰ কাৰণে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ আৰু বিষয়টোৰ গুৰুত্ব বুজি যদি সম্ভৱ হয় সকলো ছাৰ বাইদেউসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে কথাখিনি শ্বেয়াৰ কৰিব বুলি আশা কৰি সামৰিছোঁ। নমস্কাৰ।